নমস্কাৰ শীৰ্ষ সংবাদ 11লৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই নিতুমণি আহিছো প্ৰথমটো খবৰলৈ এইবাৰ শিৱসাগৰ জিলাত এক খুচৰা ৰোগত আক্ৰান্ত হৈছে পোহনীয়া গৰু লাম্পি স্কিন ডিজিজ নামৰ ৰোগত আক্ৰান্ত হৈছে পোহনীয়া গৰু শিৱসাগৰৰ নামটিৰ প্ৰতিখন গাঁৱত বহু গৰু এই ৰোগত আক্ৰান্ত হৈছে আৰু এই বেমাৰৰ কোনো নিৰ্দিষ্ট ভেকচিন উনোৱা নাই যদিও ডাক্তৰৰ পৰামৰ্শ আৰু ভেটেৰিনেৰী বিভাগৰ তৎপৰতাত দুই এটা গৰু সুস্থ হৈ উঠিছে আৰু যাৰ বাবে এতিয়া কৃষক তথা পশুপালক সকলে মূৰে কপালে হাত দিবলগীয়া হৈছে আৰু আমগুৰিৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে সমীৰণ দুৱাৰাই 50-60 ঘৰ মানুহ হৈছে মানুহ গৰু মৰিছে এতিয়া ইমান ভেচলি মূলোৱা নাই ইমান এমাহ হ'ল হোৱা কিন্তু আমি বেজি এনে দিছো আনি ভাল হোৱা নাই আমি এতিয়া কি কৰিম উপায়টো আমাৰ একো নাই এতিয়া ইমান বেছিকৈ হৈছে মানুহৰ গৰু কি হ'ব এতিয়া কি উপায় কৰিম এতিয়া আই ওলোৱা নিচিনা বখলা বখল এৰি গৈছে ধৰি লওক ভৰিত পোক দিছে বেজি দিলেও ভাল হোৱা নাই ইমান আপতাল কৰি পৰৱৰ্তী খবৰ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক সত্ৰীয়া শিল্পী জগন্নাথ বায়ন আৰু শিক্ষাবিদ অৰ্জুন চন্দ্ৰ দাসক বৰপেটা শিৰোমণি বঁটা প্ৰদান সমিতিৰ উদ্যোগত বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত বৰপেটা বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই সত্ৰীয়া সাধক জগন্নাথ বায়ন আৰু বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা সমাজ সংগঠক অৰ্জুন চন্দ্ৰ দাসক বঁটা প্ৰদান কৰে আৰু বঁটাৰ সৈতে দুয়োগৰাকী ব্যক্তিকে চেলেং চাদৰ স্মাৰক আৰু নগদ 25,000 টকাকৈ আগবঢ়োৱা হয় আৰু বৰপেটাৰ উদৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে শিবু চৰকাৰে মই যথেষ্ট সুখ আৰু আনন্দ অনুভৱ কৰিছোঁ মই এই বঁটাটো গ্ৰহণ কৰাৰ কাৰণে মই নিজে আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ যে এই যিটো প্ৰথা তেওঁলোকে আৰম্ভ কৰিছে কেইজনমানে এইটো ভৱিষ্যতত চলি থাকক আৰু সেই তাৰ কাৰণে আজি এটা স্থায়ী পুঁজিৰ প্ৰথম পদক্ষেপ হিচাপে মই মোৰ বঁটাৰ ধনখিনি সেই স্থায়ী পুঁজিলৈ সামাজিক মাধ্যম ইউটিউবৰ জৰিয়তে জনপ্ৰিয় হোৱা বিশালীৰ একাংশ যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ ইউটিউবত ভিডিঅ' বনাই জনপ্ৰিয়তা অৰ্জন কৰা বিশালীৰ কেইগৰাকীমান উদীয়মান যুৱকে বিশালীত গঠন কৰিছিল বিশালী ইউটিউবাৰ্ছ ইউনিয়নৰ আৰু শুকুৰবাৰে বিশালীৰ কল্যাণ আশ্ৰমত সংগঠনটোৱে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে আৰু বিশালীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে অমলাত কাশ্যপ সাহাই বিহালী কল্যাণ আশ্ৰমৰ কোভিড-19 সকলো নীতি নিৰ্দেশন মানি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুকৃতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনালোঁ আমি আশা ৰাখিছোঁ যাতে অনাগত দিনত জীৱনৰ প্ৰতিটো খোজত এইসকলে কীৰ্তি শিক্ষাৰ্থীয়ে আৰু ভাল ফলাফল প্ৰদান কৰি সমগ্ৰ বিহালী সমষ্টিৰে গৌৰৱ কঢ়িয়াই আনিব আনহাতে কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ সময়তো স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ গহপুৰৰ উত্তৰ কলাবাৰী গাঁও পঞ্চায়তৰ দুটাকৈ ৱাৰ্ডৰ ৰাইজৰ পঞ্চায়তৰ 8 আৰু 9 ৱাৰ্ডৰ 5-6খনকৈ গাঁৱৰ ৰাইজক চিকিৎসা সেৱা প্ৰদানৰ বাবে থকা ৰঙাজান দফলা উপ স্বাস্থ্য কেন্দ্ৰটো বিধ্বস্ত কৰিলে পাহাৰীয়া খৰচুটানৈ চেঁচাই সৃষ্টি কৰা উপনৈ আৰু ৰঙাজান মিচিং গাঁৱত থকা একমাত্ৰ উপ স্বাস্থ্য কেন্দ্ৰটোৰ সন্মুখেদি চেঁচাৰ উপনৈখন অবিৰতভাৱে বৈ থকাত বিগত কেইবাবছৰো ধৰি বন্ধ হৈ আছে স্বাস্থ্য কেন্দ্ৰটো আৰু পাহাৰত বৰষুণ দিলে চেঁচানৈৰ বাহনী পানীৰ লগতে অহা বালি আৰু পলসে পুতি পেলাই স্বাস্থ্য কেন্দ্ৰটোৰ ভিতৰ ভাগ আৰু চেঁচানৈৰ ভক্ত মথাউৰি নিৰ্মাণ নকৰাৰ বাবে বছৰ বছৰ ধৰি জিয়াটো ভুগি থকা ৰাইজে ক্ষিউ পূজাৰীলে স্থানীয় প্ৰতিনিধিৰ বিৰুদ্ধে আৰু গহপুৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পৰাশ শইকীয়াই অসমৰ বান পৰিস্থিতিত ক্ষয়ক্ষতি হোৱাৰ বুজ লবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা দুজনীয়া প্ৰতিনিধি দল এটাই শুকুৰবাৰে পৰিদৰ্শন কৰে মাজুলী দলটোৱে দুপৰীয়া গড়মূৰত উপস্থিত হৈ উপায়ুক্তৰ লগত জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে আৰু ইয়াৰ পাছতে শুকুৰবাৰে বিয়লি মাজুলীৰ শেহতীয়া বানত প্ৰভাৱিত হোৱা এলেকাসমূহ পৰিদৰ্শন কৰে মাজুলীৰ সুৰক্ষা কবচ স্বৰূপ হালধিবাৰী বেছামৰা মথাউৰি বনগাঁও অংশ পৰিদৰ্শন কৰে দুজনীয়া প্ৰতিনিধি দলটোৱে আৰু মাজুলীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে প্ৰাঞ্জল খাউণ্ডে বকতাৰ কৃষিপথাৰত শেহতীয়াকৈ সমজুৱা নভুই খেতিৰ পৰা উৎপাদিত ধান বিক্ৰী কৰি পোৱা ধনেৰে গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ সহায়ৰ হাত আগবঢ়াবলৈ শতাধিক ৰোৱনীয়ে ৰুলে ভুই
শিৱসাগৰ জিলাৰ বকতা চাংমাইবাৰী গাঁৱৰ কৃষি পথাৰত গাঁৱৰ ৰাইজে মিলিজুলি সমজুৱাকৈ পাতিলে নভোই নিজৰ ঘৰৰ কৃষি কাৰ্য সামৰি এইদৰে প্ৰতি বছৰে শেহতীয়াকৈ বানপীড়িত অঞ্চল বকতা চাংমাইবাৰী গাঁৱত সমজুৱাকৈ পালন কৰি অহা হৈছে নভোই শতাধিক ৰোৱনীক দেখা গ'ল ব্যস্ত হৈ আছে ভুই ৰোৱাত আৰু বকতা চাংমাইবাৰী গাঁওবাসী ৰাইজে নভোই পালন কৰি ভুই ৰুই তাৰ পৰা উৎপন্ন হোৱা ধানসমূহ বিক্ৰী কৰি লাভ কৰা ধনেৰে দৰিদ্ৰ পৰিয়ালৰ লগতে দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীকো আগবঢ়াই আহিছে সহায়ৰ হাত আৰু নাজিৰাৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে অংশুমান দত্তই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ বকতাৰ চাংমাইবাৰী গাঁৱৰ কৃষি পথাৰত উপস্থিত আছোঁ আৰু শেহতীয়াকৈ এই চাংমাইবাৰী গাঁৱৰ ৰাইজে এতিয়া ব্যস্ত হৈ পৰিছে কৃষি কৰ্মত এটা পানেটোৱা অঞ্চল আৰু এই পানেটোৱা অঞ্চল বাবে এই চাংমাই গাঁৱৰ যিসকল লোক সেই লোকসকল এতিয়া কৃষি পথাৰত কৃষি কৰ্মত ব্যস্ত হৈ পৰিছে কৰি থাকোঁ আজিও আমি ঠিক তেনেদৰে আজি খেতি কৰিছোঁ আৰু এই খেতি কৰাৰ যিটো ধান উৎপন্ন হয় যি ধন উৎপন্ন হয় সেই উৎপন্ন ধনেৰে আমি গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত লগাওঁ আৰু দুখীয়া কিছুমান মানুহ কোনোবা যদি বেমাৰ আজাৰ পৰে তেওঁকো আমি আৰ্থিক সহায় হায়দৰাবাদত দুৰ্ঘটনাত পতিত অসমৰ এজন যুৱক গুৰুতৰভাৱে আহত যুৱকজনৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন সহায়ৰ আৰু যাৰ বাবে অসমৰ স্বাস্থ্য মন্ত্ৰী তথা কোনো হৃদয়বান লোকক সহায়ৰ বাবে আহ্বান জনাইছে যুৱকজনৰ অসহায় বৃদ্ধ পিতৃ মাতৃয়ে দৰিদ্ৰ পিতৃ মাতৃক ভৰণ পোষণৰ বাবে নগাঁৱৰ ব্ৰহ্মপুৰৰ বালিজুৰি গাঁৱৰ শিক্ষিত যুৱক দুলাল গগৈ উপাৰ্জনৰ পথ বিচাৰি গৈছিল হায়দৰাবাদলৈ আৰু দুৰ্ভাগ্যজনকভাৱে বহিৰাজ্যত কৰ্মৰত যুৱকজন 23 আগষ্টত দুৰ্ঘটনাত পতিত হয় এখন তীব্ৰবেগী বাহনৰ খুনাত যুৱকজনৰ দুয়োখন ভৰি ভঙাত বৰ্তমান হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু পুত্ৰৰ চিকিৎসাৰ বাবে এতিয়া সহায়ৰ প্ৰয়োজন পিতৃ মাতৃক আৰু যাৰ বাবে সহায়ৰ বাবে আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ মাতৃয়ে আৰু সামগ্ৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে জিতুমণি শইকীয়াই মই দুখীয়া দৰিদ্ৰ পৰিয়ালটোৰ হৈ পেলাই সমূহ ৰাইজ তথা অসমবাসী ৰাইজৰ লগতে হৃদয়বান ব্যক্তি আৰু অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দৃষ্টিগোচৰ হোৱাকৈ কাতৰ অনুৰোধ জনাইছোঁ আমাৰ এই ভাতৃ এই দুলাল গগৈ নামৰ ল'ৰাজনে হায়দৰাবাদত কৰ্মৰত অৱস্থাত থকাত কোনো এখন গাড়ীয়ে তেওঁক খুন্দিয়াই দুইখন ভৰি সমানে দুটুকুৰা কৰিলে বৰ্তমান চিকিৎসাধীন হৈ আছে যদিও চিকিৎসাত অৰ্থৰ প্ৰয়োজন হৈছে পৰিয়ালটোৱে তেনেকৈ আৰ্থিকভাৱে সহায় কৰিব পৰা নাই গাঁৱৰ দুই এজনে তুলি মেলি যি পঠিয়াইছে মুঠেই হোৱা নাই আৰু ল'ৰাটো আমাৰ যদি আমি যদি ৰাজহুৱা হিচাপে যদি আমি সহায় নকৰোঁ উদীয়মান যুৱাজনক আমি তাতেই হেৰুৱাম বোকাখাত বিধানসভা সমষ্টিৰ মৰি ধনচিৰি গাঁও পঞ্চায়তত বহি খোৱা বেজগাঁও জোৰ সমদল বোকাখাত বিধানসভা সমষ্টিৰ মৰি ধনচিৰি গাঁও পঞ্চায়তত বেজগাঁও দেৱাচলী বস্তিত দীৰ্ঘদিন ধৰি মেৰামতি নোহোৱা বোকাময় কদৰ্য পথ আৰু বিজুলী বাতিৰ অভাৱৰ মাজেৰে দৈনন্দিন জীৱন পাৰ কৰিব লগা হৈছে ৰাইজে আৰু যাৰ বাবে অৱশেষত এইদৰে জোৰ সমদল উলিয়ালে ৰাইজে আৰু বোকাখাতৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে ত্ৰিনয়ন বৰাই কিন্তু আজি পৰ্যন্ত লাইন হোৱা নাই আৰু আজিলৈকে আমাৰ কোনো ৰাস্তা ঘাটৰ ব্যৱস্থা নাই আজি চৰকাৰী অনুষ্ঠানৰ ভিতৰত মুঠে এখন আছে বিদ্যালয় বেজগাঁও জনজাতীয় প্ৰাথমিক বিদ্যালয় কিন্তু সেইখনো আজি এনেকুৱা পৰিণতিত আছে কোনো এখন মানে একো সুবিধা নাই এনেকুৱা জৰাজীৰ্ণ অৱস্থাত ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে জাতীয়তাবাদী নেতা প্ৰয়াত অকণ মল্ল বৰুৱাৰ ঘৰত উপস্থিত হ'ল অগপৰ নেতৃত্ব শুকুৰবাৰৰ নিশা নিজ বাসভৱনত মৃত্যু হৈছিল অকণ মল্ল বৰুৱাৰ অগপৰ নলবাৰী জিলা সমিতিৰ জন্মলগ্নৰ পৰাই দীৰ্ঘদিন ধৰি সভাপতি হৈ আছিল অকণ মল্ল বৰুৱা আৰু অকণ মল্ল বৰুৱাৰ মৃত্যুত শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অগপৰ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু নলবাৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ কলিতাই আমি যোৱাকালিয়ে অকণদা বিয়া হোৱাৰ লগে লগে আমি খবৰটো পাইছোঁ গুৱাহাটীত তেতিয়া আমি আচলতে এখন আলোচনা মিলিত হৈ আছিলোঁ তাত আমাৰ সভাপতি কাৰ্যকৰী সভাপতি আছিল আৰু তেতিয়া যোৱাকালি আমি সিদ্ধান্ত হৈছোঁ যে ৰাতিপুৱা আমি ইয়ালৈ আহিম আৰু আজি সেইমতে আজি আমি ৰাতিপুৱা ইয়ালৈ আহিছোঁ আমি অন্তিম পৌৰ নিকায়ৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড়ৰ পৌৰসভাৰ কাৰ্যালয়ৰ প্ৰতিবাদ সদৌ অসম পৌৰ নিকায়ৰ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত এখন নাগৰিক সভাৰ যোগেদি এই প্ৰতিবাদ সাব্যস্ত কৰা হয় পৌৰসভাৰ কৰ্মচাৰীসকলৰ চৰকাৰীকৰণ কৰা কৰ্মচাৰীসকলৰ অনাদায় ধন মুকলি কৰা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ দাবীত এইদৰে সাব্যস্ত কৰিলে প্ৰতিবাদ আৰু ডিব্ৰুগড়ৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে মুক্তামণি হাজৰিকাই
4 ছেপ্টেম্বৰ তাৰিখে কেবিনেটে সিদ্ধান্ত কৰিছিল যে সৰু কৰ্মীসকলক প্ৰভিন্সিয়েলাইজ কৰি দিয়াটো চৰকাৰীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্ত আজিও সিদ্ধান্ত হৈ থাকিল। তাতে আছিলে ষ্টাফিং পেটাৰ্ণ নটিফিকেশ্যন কৰা, মাহৰ মূৰত দৰমহাটো আমাক দিয়া, আৰু চৰকাৰী ৰীতি নীতি যি নিয়মমতে দৰমহা পাব লাগে সকলোখিনি ব্যৱস্থা আমাক কৰি দিয়াৰ কথা কেবিনেটে সিদ্ধান্ত কৰিছিল। ডুমডুমাৰ মানখোৱা চাহ বাগিচাত আচাৰ ধৰ্ণা কাৰ্যসূচী। চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত ডুমডুমাৰ মানখোৱা চাহ বাগিচাত আচাৰ গ্ৰহণ কৰিলে এই ধৰ্ণা কাৰ্যসূচী। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মানখোৱা প্ৰাথমিক গোটৰ উদ্যোগত বাগিচাখনৰ চাহ শ্ৰমিকসকলৰ সহযোগত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু অতি শীঘ্ৰে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায় সংগঠনটো। আৰু ডুমডুমাৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে ভাস্কৰ দাহালে। আজি 20 আগষ্ট তাৰিখে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহ সভা আহ্বান কৰা হৈছিলে আৰু এই সভাত অসমে চাহ শ্ৰমিকৰ স্বাৰ্থত দৈনিক হাজিৰা ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ জনগোষ্ঠীসকলক জনজাতি প্ৰদান কৰাৰ দাবীত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু সেই সিদ্ধান্ততে সমগ্ৰ অসমতে এক এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে আৰু সেই উক্ত কাৰ্যসূচীটো আমি আজি মানখোৱা চাহ বাগিচাত। আৰু ইয়াৰ লগে লগে শীৰ্ষ সংবাদ 11 পৰা মই নিতুমণিয়ে বিদায় লৈছো আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ইছান নিউজ।